গুড মৰ্ণিং দিয়া হ'ব সকলোকে। আজি প্ৰথমটো মই দ্বিতীয়টো ভিডিঅ'টোৰ কাৰণে এতিয়া অলপ মই খোজকাঢ়িব গ'লোঁ। সেইফালে মাছ ধৰিছিলে ৰাতিপুৱা সকলোকে গুড মৰ্ণিং। সেইফালে চব মাছ ধৰি আছে, দেউতা আগে আগে গৈ আছে মোৰ। এই ল'ৰা ছোৱালীখনে মানে পথাৰত যোৱাকালিতো আপোনালোকক দেখাইছিলোঁ ভিডিঅ'টো, পানী অলপ কম হৈছিলে, কিন্তু আজি একেবাৰে ফিচাৰী সদৃশ হৈ গৈছে। গোটেই মাছ ধৰিবলৈ মানুহ ওলাই আহিছে। সেইফালে আমাৰ ঘৰৰ ওচৰৰ সৰু ল'ৰা ছোৱালীবোৰ গোটেই মাছ ধৰি মানে প্ৰফুল্লিত হৈছে, কাৰণ এইটো আমাৰ ঘৰ ওচৰতে। অলপ দেখাই দিছোঁ আৰু চবফালে গোটেই পানী চব কেনেকৈ ফিচাৰীৰ নিচিনা লগা হৈছে ন। এইজনী গৰু গৈ আছে ঘাঁহ চৰিবলৈ, লগতে এইফালে চওক গোটেই পানী, ৰাস্তা হওক পুখুৰী হওক। পুখুৰীৰ পৰাতো আনকি আমাৰ পুখুৰীৰ পৰা মাছো ওলাই গৈছে, বহুত মানুহে এই মাছবোৰ ধৰি খাইছে। সেইটো হৈ গ'ল পূৰা পানী, চব কেনেকুৱা পানী হৈছে। আমি উজনি অসমতে থাকোঁ, কিন্তু নামনি অসমৰ সদৃশ হৈ গৈছোঁ গোটেই পানী। বানপানী নহয় বাৰু, কিন্তু পানী যেনেকুৱা হৈছে মানে ক'ব নোৱাৰে আৰু খাতৰনাক পানী। ভালেই বৰষুণটো দি ভালে কৰিছে, হাল চাল বাবলৈ বহুতখিনি ভাল হ'ব। কেইদিনমানৰ আগততো আপোনাৰ গোটেই ৰাস্তা মানে ৰাস্তাটো বাদ দিয়ক, ৰাস্তাটো ধূলি জমা হৈ গৈছিলে আৰু পথাৰটো ফাটি গৈছিলে মাটিখিনি মানে। এতিয়া হাল বাবলৈ বহুত ভাল পাব মানুহখনে। আমাৰো নিজৰ ধান আছে, আমিও হাল বাবলৈ বহুতখিনি ভাল পাম। এতিয়া পানী চব কেনেকুৱা পানী। আমি 2-3 দিনৰ আগতে আমি খেলি আছিলোঁ, ইয়াত খেলিব নোৱাৰি। এতিয়া ইয়াত মাছ ধৰা পুখুৰী সদৃশ বস্তু হৈ গৈছে। যোৱাকালি ভিডিঅ'টো আপোনালোকে বহুতে মোক চালে ভিডিঅ'টো, আজিও এনেকৈয়ে মৰম চেনেহ দিব ভিডিঅ'টোত। লগতে ছাবস্ক্ৰাইব, লাইক কমেণ্ট সকলো কৰি দিব। আৰু কিবা বেয়া পালে কমেণ্টত ক'ব। এইবোৰ সৰু ল'ৰা ছোৱালী চব স্কুললৈ ওলাই অহা মাছ চাছ ধৰিবলৈ আহি গৈছে। স্কুলৰ ড্ৰেছতে আহে নেকি? ইমান মানে সৰু থাকোঁতে এটা ফূৰ্তি আহে ন, মাছটো দেখা ধৰোঁ, স্কুল যোৱা বাদেই দিয়া, এনেকুৱা মানে ফিলিংটো আহে। কিন্তু দেখি ভাল লাগিছে মাছ ধৰিছে। মই এইটো অলপ কেপচাৰ কৰিলোঁ মানে আপোনালোকৰ ওচৰত, যে আমাৰ ফালে মানে পানী হ'লে কেনেকৈ ল'ৰা ছোৱালীবোৰে মাছবোৰ ধৰে আৰু হাঁহি ধেমালি কৰি থাকে। যেনেকৈ বিচাৰিছে চাওকচোন, মাছ এজনী মাছৰ কাৰণে মানে 3টা লাগি গৈছে। আৰু মই অলপ দেখাই দিছিলোঁ, সেইফালে গ'ল নেকি। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব দেই সকলোৱে।